কৃষ্ণ পৰমব্ৰহ্ম কৃষ্ণ ক'ত কেনেকৈ থাকে এই কথাখিনি মহাপুৰুষ মাধৱদেৱে স্পষ্টকৈ ঘোষণা কৰিছে। কি বুলি কৰিছে? বাহিৰে ভিতৰে তুমি হৰি গুৰু আছা চৈতন্য ৰূপে দিয়ক সুমতি তুমি বিনে গতি নাহি স্বৰূপে নাহিকে কৈলাস ৰূপে। কৃষ্ণ পৰমব্ৰহ্ম কৃষ্ণ গুৰুস্বৰূপে বাহিৰতো আছে, ভিতৰতো আছে। এতিয়া বাহিৰত আমি পৃথিৱীত অসংখ্য গুৰু দেখা পাওঁ। যদিওবা আমাৰ 3 প্ৰকাৰ গুৰু আছে, আদি গুৰু, শিক্ষাগুৰু আৰু দীক্ষাগুৰু, আৰু অন্যান্য গুৰুবিলাক আমি লগ পাওঁ। কিন্তু পৰমব্ৰহ্ম কৃষ্ণ এনেধৰণে আছে, আমি যি ভাবোঁ সেইমতে ভগৱন্তই কৰাই লৈ গৈ থাকে। সেইকাৰণে কৈছে বাহিৰে ভিতৰে তুমি হৰি গুৰু। বাহিৰতো প্ৰভু থাকে আৰু ভিতৰতো তেওঁ গুৰু স্বৰূপে থাকে। এই যে আমাৰ আত্মা আছে তেওঁৱেই হয়, আৰু তেওঁ গুৰুৰূপে ইয়াতে হৃদয়ত বহি থাকে। এতিয়া আমি ভবাটো এই ভবামতে তেওঁ লৈ গৈ থাকে। চৈতন্য ৰূপে মানে চেতন শক্তি, আমাৰ যে মানুহবিলাকৰ চেতন শক্তিটো আছে জীৱবিলাকৰ, সেই শক্তিটো তেওঁৱেই হয়। চৈতন্য ৰূপে দিয়ক সুমতি তুমি বিনে গতি, মানে পৰমব্ৰহ্ম কৃষ্ণই সুমতি নিদিলে মানুহে কাহানেও কেতিয়াও ভাল কামৰ কাৰণে আগবাঢ়ি যাব নোৱাৰে। সেইকাৰণে ভগৱন্তক গুৰুস্বৰূপে মানিব লাগিব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শেৰে আদৰ্শিত হৈ ভগৱন্তই যে কৃষ্ণই যে শংকৰ এই কথাটো মানি